মই জিলিকিম জুডুক জিলিকাম অসমক জিলিকাম ধ্বনিৰে মুখৰিত ক্ৰীড়াংগন DTRP ইনডোৰ ষ্টেডিয়ামত ৩৫ সংখ্যক আন্তঃজিলা জুডু প্ৰতিযোগিতা আৰম্ভ আনুষ্ঠানিকভাৱে প্ৰতিযোগিতা উদ্বোধন আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰত্যেকে সংকল্প ল'ব লাগিব মই জিলিকিম জুডুক জিলিকাম অসমক জিলিকাম মই জিলিকিম জুডুক জিলিকাম অসমক জিলিকাম মই জিলিকিম জুডুক জিলিকাম অসমক জিলিকাম ধ্বনিৰে বুধবাৰে গুৱাহাটীৰ RG বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত আৰম্ভ হ'ল ৩৫ সংখ্যক আন্তঃজিলা জুডু প্ৰতিযোগিতা প্ৰেৰণা দা মিছনৰ সহযোগত সদৌ অসম জুডু সন্থাই আয়োজন কৰা ৰাজ্যিক প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা ডক্টৰ ভট্টাচাৰ্যই নিজা ভাষণত মই জিলিকিম জুডুক জিলিকাম অসমক জিলিকাম বাণীৰে প্ৰতিযোগিতাৰ প্ৰতিগৰাকী খেলুৱৈ অংশীদাৰৰ মনোবল বৃদ্ধি কৰে সহপাঠী বাণীব্ৰত দাসে নেতৃত্ব দি অহা অসমৰ জুডু ক্ৰীড়া মঞ্চক শক্তিশালী ৰূপত আগুৱাই নিয়াত আন দুই সতীৰ্থ ডক্টৰ অৰূপ কুমাৰ মিশ্ৰ আৰু পৰাগ বৰ্মনৰ সৈতে সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ডক্টৰ ভট্টাচাৰ্যই অলিম্পিক ইভেণ্ট জুডুক সঠিক দিশত আগুৱাই নিয়াৰ দিশত অসম চৰকাৰৰ ক্ৰীড়া বিভাগক বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় সদৌ অসম জুডু সন্থাৰ নেতৃত্ব আমাৰ বাণীব্ৰত দাসে সতীৰ্থসকলৰ সহযোগত লৈ আহিছে আৰু আমি দেখি আছোঁ নিৰৱচ্ছিন্নভাৱে বাণীব্ৰত দাসে অসমৰ জুডুক আগুৱাই নিবৰ কাৰণে প্ৰয়াস অব্যাহত ৰাখিছে এটা টীম ঠিক কৰি লৈছে প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু জুডুক আগুৱাই নিবৰ কাৰণে এটা সমৰ্থনৰ প্ৰয়োজন আমাৰ প্ৰতিভা আছে আমাৰ গাঁৱে ভূঞে চহৰে নগৰে আমাৰ প্ৰতিভা আছে আজি এইটো প্ৰকাশ পাতিছে সমগ্ৰ অসমখন ইয়ালৈ উঠি আহিছে এতিয়া প্ৰতিভাৰ আমাৰ প্ৰতিভা আগুৱাই নিবলৈ এটা সমৰ্থন প্ৰকৃত অনুশীলনৰ প্ৰয়োজন এতিয়া প্ৰকৃত অনুশীলনৰ কাৰণে সদৌ অসম জুডু সন্থাৰ যিটো প্ৰাথমিক যিখিনি সুবিধা সেই সুবিধাখিনিৰ অভাৱ এতিয়া অনুশীলনৰ কাৰণে এখন মেট লাগে সেই মেটখনো ইয়াত নাই গতিকে মেটখনৰ দামোতো বহুত নহয় গতিকে আমি অনুৰোধ জনাম প্ৰথম ৰজাঘৰক অনুৰোধ জনাম যে চৰকাৰে সদৌ অসম জুডু সন্থাক সম্পূৰ্ণ সমৰ্থন দিব লাগে আৰু এই আমাৰ প্ৰতিভা আগুৱাই নিবৰ কাৰণে যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন সেইখিনি সমৰ্থন দিব লাগে এক দুই নম্বৰ কথাটো হ'ল যে আমাৰ ইয়াত যিবোৰ কৰ্পৰেট ছেক্টৰ আছে সেই কৰ্পৰেট ছেক্টৰসকলেও আন ক্ৰীড়াৰ ক্ষেত্ৰত যি ধৰণৰ সহযোগিতা কৰি আছে জুডুৰ ক্ষেত্ৰতো সহায় কৰিব লাগে আৰু CSR স্কীমত যথেষ্ট সুবিধা আছে গতিকে অসমৰ জুডুৰ যথেষ্ট সম্ভাৱনা আছে আমাৰ প্ৰতিভা আছে কেৱল প্ৰতিভাক আগুৱাই নিবৰ কাৰণে এটা পৰিৱেশ লাগে এটা সমৰ্থন লাগে অনুশীলনৰ প্ৰকৃত আন্তঃগাঁথনি লাগে এইখিনি দিশত অসম চৰকাৰো কৰণীয়খিনি কৰিব লাগিব আৰু আমাৰ কৰ্পৰেট ছেক্টৰসকলেও তেওঁলোকে CSR স্কীমৰ যিখিনি পইচা তাৰে কিছু অংশ সদৌ অসম জুডু সন্থাক দিব লাগিব কাৰণ এইটো অসমৰ ভৱিষ্যতৰ কথা আৰু আমাৰ তৰফৰ পৰা আমি সদৌ অসম জুডু সন্থাৰ লগত আমি কথা বতৰা পাতিছোঁ আৰু কথা বতৰা পাতিম এটা ছাত্ৰ অনুষ্ঠান হিচাপে এই ক্ৰীড়াক আগুৱাই নিবৰ কাৰণে আমাৰ ফালৰ পৰা যি ধৰণৰ সহযোগিতা আগবঢ়াব লাগে সেই ধৰণে আমি সহযোগিতা আগবঢ়াই যাম ইফালে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল আয়োজক সমিতিৰ সভাপতি তথা অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ডক্টৰ অৰূপ কুমাৰ মিশ্ৰ কাৰ্যকৰী সভাপতি বাণীব্ৰত দাস প্ৰাক্তন সভাপতি শৈলেন ডেকা উপদেষ্টা পৰাগ বৰ্মন কৰ্ণেল ৰঞ্জিত তালুকদাৰ গুৱাহাটী ৰাজচক্ৰ বিষয়া ৰাজা বৈশ্য অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ প্ৰশাসনিক প্ৰবন্ধক শাইস্তা আখতাৰ আদি বিশিষ্ট ব্যক্তি প্ৰেৰণা দা মিছনৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা ক'লে ডক্টৰ অৰূপ কুমাৰ মিশ্ৰই আপুনি ঠিকেই কৈছে এতিয়ালৈকে যেবাৰ আগতে 34 বাৰ এইটো হৈ গৈছে আমি মাজে মাজে লক্ষ্য কৰি আছোঁ যে কেইগৰাকীমান ব্যক্তিৰ অশেষ চেষ্টাৰ ফলত আজি যিখিনি আমি অৱস্থালৈ আহিছোঁ সেইখিনি পাইছোঁ কিন্তু সেই অৱস্থাটোৱে একমাত্ৰ সন্তোষজনক অৱস্থা নহয় ইতিমধ্যে বহু খেলে 3টা দশকত বহুত আগুৱাই গৈছে জুডোত যিমানখিনি যাব লাগিছিলে বা যিমানখিনি ৰাজ সাহায্য অন্যান্য সাহায্য পাব লাগিছিলে সেইখিনি পোৱা নাইকিয়া গতিকে আমাৰ যিটো এটা আছে 1978ৰ বেটছ অৰ্থাৎ 6 ডান জুডোকা বাণীব্ৰত দাস সকলে চিনি পায় অসমত যিগৰাকী
এই জুডো খেল অসমত আৰম্ভণি কৰিছিলে পায়নিয়াৰ তেওঁৰ লগত আমি একেলগে স্কুলত পঢ়া হিচাপে আমাৰ ল'ৰা আগবাঢ়ি আহিলে আৰু এটা যিটো আমাৰ মিছন আছে প্ৰেৰণা মিছন দ্য ৰেজিষ্টাৰ্ড বডি প্ৰেৰণা মিছনৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ অকল যে মিছনে কাম কৰিব লগা নহয় মিছনৰ জৰিয়তে আমি য'তেই যোনে যি কাম কৰোঁ কোনোবাই ব্যৱসায় কোনোবাই চাকৰি কৰে আমি সকলোৱে চেষ্টা কৰিছোঁ যাতে জুডো খেলটো খুব জনপ্ৰিয় কৰি পেলাব পাৰে অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে যদি সকলোৱে খেলিব পাৰে কাৰণ যেতিয়া আমি প্লেয়াৰবোৰ দেখা পাওঁ আমাৰ ধাৰণা হয় যে এওঁলোকৰ বহুত প্ৰতিভা আছে তেওঁলোকৰ খেলাৰ ইচ্ছা আছে তেওঁলোকে সেইখিনি যিখিনি পাবলগীয়া প্লেটফৰ্মটো পোৱা নাইকিয়া কাৰণ এটা জুডো মেটৰ আপুনি চিন্তা কৰক এটা বেলজিয়ামৰ পৰা অনা বেষ্ট জুডো মেট 14-15 টকা চাইনাৰ পৰা আনিলেও 10-11 টকা 10 টকা 15 টকা সহজ নহয় আমাৰ কাৰণে যে আমি গাঁৱে গাঁৱে ঠায়ে ঠায়ে চবতে দিব পাৰিম অকল ইয়াত থাকিলেতো নহ'ব গুৱাহাটীত বাকী ঠাইবোৰ থাকিব লাগিব আজি মৰাণৰ ছোৱালী গৈ পেলাই ইণ্টাৰনেশ্যনেল লেভেলত কম্পিটিশ্যন কৰিব আৰু বহুত ভিতৰৰ ঠাইৰ পৰা ল'ৰা ছোৱালীয়ে খেলি আছে ডিমা হাছা আছে কাৰ্বি আংলং আছে ধুবুৰী আছে হোজাই আছে চব ঠাইৰ পৰা ল'ৰা ছোৱালী আহিছে আমাৰ ভাল লাগিছে দেখি পেলাই কিন্তু এতিয়া চেষ্টা কৰিব লাগিব ভাল লগাই নহয় অকল মনত সন্তুষ্টি এটা কথা নহয় আমি চেষ্টা কৰিম এইবাৰৰ পৰা যাতে বহুত বেছি পৰিমাণে চৰকাৰক আমি জোৰ দিব লাগিব আমি ইণ্ডাষ্ট্ৰী যিমান আছে অসমত কৰ্পৰেট ছেক্টৰ তাত প্ৰেছাৰ দিব লাগিব দি পেলাই যিকোনো প্ৰকাৰে এই খেলটোৰ কাৰণে যিখিনি যাৱতীয় বস্তু দুটা কথা মই ক'ব বিচাৰিছোঁ এটা হ'ল প্ৰপাৰ কণ্ডিশ্যন ভাল কোৱালিটিৰ মেট আৰু দ্বিতীয়টো হ'ল ডায়েট খাদ্য যিবোৰ ল'ৰা ছোৱালী কিছুমান জুডো খেলিব আহিছে তেওঁলোকৰ ঘৰত এসাঁজ খাই ইসাঁজ খোৱাৰ চিন্তা আহি যায় আমি জানো এই কথা গম পাওঁ গতিকে তেওঁলোকক এটা নিউট্ৰিচিয়াছ ফুড দিব লাগিব সেইখিনিৰ কাৰণে কি কৰা উচিত কেনেকৈ আগবঢ়া উচিত সেইটো এইবাৰ অসম জুডো সন্থা আৰু প্ৰেৰণা মিছনৰ এটা উদ্দেশ্য হ'ব উল্লেখ্য যে বৃহস্পতিবাৰে সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনৰ সাব জুনিয়ৰ জুনিয়ৰ কেডেট আৰু ছিনিয়ৰত পুৰুষ মহিলাৰ বিভিন্ন ওজন শাখা সামৰি লোৱা হৈছে ইয়াৰ লগতে এইবাৰৰ প্ৰতিযোগিতাত 8ৰ পৰা 12 বছৰলৈ মিনি সাব জুনিয়ৰ শাখাৰ প্ৰতিযোগিতাও অন্তৰ্ভুক্ত কৰা হৈছে প্ৰায় 3 শতাধিক জুডোকাই অংশগ্ৰহণ কৰা ৰাজ্যৰ শীৰ্ষ জুডো প্ৰতিযোগিতাখনত যোগদান কৰা দলসমূহ হ'ল ধেমাজি অসম পুলিচ বজালী বাক্সা বিশ্বনাথ চৰাইদেউ ডিব্ৰুগড় ডিমা হাছাও গোলাঘাট হোজাই কামৰূপ কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ নলবাৰী শিৱসাগৰ শোণিতপুৰ তিনিচুকীয়া গোৱালপাৰা আৰু গুৱাহাটী প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে সদৌ অসম জুডো সন্থাৰ সভাপতি বাণীব্ৰত দাসে ইয়াতে প্ৰায় মোটামুটি 22খন ডিষ্ট্ৰিক্ট আহিছে 22খন ডিষ্ট্ৰিক্ট আহিলে ইয়াৰে 320 প্লাছ জুডোকা আছে আৰু বাঢ়ি লয় কিন্তু আমাৰ মেইনলি মেটৰে প্ৰব্লেম আমাৰ 2006ৰ যিটো নেশ্যনেল গেমছ হৈছিলে তাতে 3 সেট মেট কিনিছিলে ইয়াৰ পৰা আধাখিনি মেট যেতিয়া দিছপুৰ লৈ গ'ল গোটেই মেটখিনি ডেমেজ কৰি পেলালে বৰষুণৰ পানীত পেলাই এতিয়া আমাৰ মাত্ৰ এইখিনি মেট 70-80খন মেট আছে এইখিনি মেট আমাক গুৱাহাটীতে প্ৰেক্টিছ কৰিব লাগে আমি বেলেগ ডিষ্ট্ৰিক্টবোৰত ডেভেলপ কৰিব নোৱাৰোঁ ক'ৰবাত ঘাঁহৰ ওপৰত প্ৰেক্টিছ কৰে বালুৰ ওপৰত প্ৰেক্টিছ কৰে বা টাইকোৱাণ্ডোৰ মেট লৈ প্ৰেক্টিছ কৰে তেনেকুৱা ধৰণৰ হৈছে তেতিয়া আমি এনেই কথা পাতি থাকোঁতে 78 বেটছে সিহঁতে ক'লে চাওঁ আমি কেনেকৈ কি কৰিব পাৰোঁ আৰু কথা হ'ল যে চৰকাৰে কেনেকৈ ধৰণৰ সহায় কৰে আমি চৰকাৰক কেইবাবাৰো ৰিকুৱেষ্ট কৰিছোঁ যে আমাক মেট লাগে আজি কেইবাবছৰৰ পৰা ৰিটাৰ্ণ দি আছোঁ কিন্তু কোনো ৰিজাল্ট আমি পোৱা নাই ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 35 সংখ্যক আন্তঃজিলা জুডো চেম্পিয়নশ্বিপ সদৌ অসম জুডো সন্থাৰ নেতৃত্বত তথা প্ৰেৰণা দাম মিছনৰ সহযোগত অসমৰ জুডো ক্ষেত্ৰত সূচনা হওক নতুন দিগন্তৰ চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in